আপোনাক গছত উঠাই কিন্তু গুৰি কাটিলে আসুৰ যি তেতিয়াৰ লিডাৰ আছিলে গছত উঠাই গুৰি কাটিলে মই সকলো কথা চাইছো কনসিকুৱেন্সেস অসম আন্দোলন আমি দেখা নাই অসম আন্দোলন আমি কেৱল ছবিত দেখিছো এই অসম আন্দোলনৰ কিছু ফটো আমি দেখা পাওঁ মাজে মাজে তাৰ পিছত ৰাজ্যত কা আন্দোলন হ'ল কা আন্দোলনত আমি কিছু তেনেকুৱা প্ৰতিশ্ৰুতি আমি দেখিলো কা আন্দোলন কেনে ধৰণৰ এটা পৰিবেশ তাৰ পিছত সেই সময়ত আপোনাৰ যে উদ্দাত্ত ভাষণ উদ্দাত্ত যে কণ্ঠ সেই কণ্ঠ সঁচাকৈ ৰাইজে আদৰি ল'লে সমান্তৰালকৈ তেতিয়া আসুৰ সদৌ অসম তেতিয়া ছাত্ৰ সন্থাৰ তেতিয়াৰ যিসকল নেতা আছিল আপোনাকে ধৰি এটা দল খোলাৰ পোষকতা কৰিলে আপুনিও ক'লে এটা দল খুলিম আমি দল খুলি যাম ৰাইজে যিহেতু বিচাৰিছে তাৰ পিছত দেখা পালো আমি কেৱল সেই দলটোত লুৰিণজ্যোতি গগৈ অকলেই গ'ল কথা দি কথা নাৰাখিলে লুৰিণজ্যোতি গগৈৰ সংগী যি দীপাংক কুমাৰ নাথ বা যি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য মই নাম ধৰিয়েই কৈছোঁ কাৰণ তেওঁলোকে দল খোলাৰ পোষকতা কৰি আন্দোলন লৈ গ'ল খেলপথাৰলৈ কিন্তু লুৰিণজ্যোতি গগৈ অকলেই ওলাই গ'ল লুৰিণজ্যোতি গগৈক কিন্তু একাষৰীয়া কৰি দিয়া হ'ল কি কয় আপুনি চক পৃথিৱীত কোনো মানুহেই একাষৰীয়া নহয় মানুহ থাকিব আদৰ্শৰ লগত মানুহ লাগিব মানুহ থাকিব সত্যৰ লগত চক এইবোৰ জাতীয় বিষয়বোৰত কোনেও কাকো ষড়যন্ত্ৰ কৰি শেষ কৰিব নোৱাৰে কজটো ইম্পৰ্টেণ্ট মই মোৰ মাতৃসেৱাৰ কাৰণে মাতৃসেৱাৰ পূজাৰ বেদীত পূজা কৰিবলৈ আগবাঢ়ি যেতিয়া মানুহ আহিব তাৰ লগত জনগণ আছে জনগণৰ লগত কোনে ৰাজনীতি কৰিব পাৰিব গতিকে মই ভাবোঁ যে এইটো মোৰ চিন্তা আছিল মই বহুতবাৰ সুধিছোঁ যে মই যোৱা উচিত নে অনুচিত মোৰ নিজৰ ভিতৰত সুধিছোঁ বিবেকেই কয় অন্তৰাত্মাই কয় হৃদয় দীপাংক কুমাৰ নাথেও কৈছিল আপোনাক যে ময়ো যাম একেলগে আমাৰ হাতত দেখুৱাই দিছিল তাৰপিছত ময়ো যাম একেলগে তাৰপিছত নগ'ল কিন্তু এনেকুৱা কথা বহুত হৈছে বহুতেই কথা দি কথা ৰখা নাই আদৰ্শ বহুতেই বিসৰ্জন দিছে আদৰ্শৰ লগত বহুতে আপোচ কৰিছে কিন্তু মই যিহেতু কৈছোঁ মই সেইটো মানুহ মই মানুহটো সেইটোৱেই মই এবাৰ কথা দিলোঁ কথা ৰাখিছোঁ ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতেও ৰাখিবলৈ চেষ্টা কৰিম এইটো মোৰ স্পষ্ট কথা গতিকে আজিও আমি সকলোৱে এই কষ্টটোৰ লগত যুঁজি আছোঁ আৰু অসমৰ ৰাইজ মই ভাবোঁ যে আছে মানে গণতন্ত্ৰ এইখন ইয়াত ৰাইজে নিৰ্ণয় কৰিব কি হ'ব ভৱিষ্যত কি হ'ব গতি প্ৰকৃতি কোন দিশত যাব জাতীয়তাবাদৰ ধাৰা কোনোবা এগৰাকী দুগৰাকী ব্যক্তিয়ে জনতাৰ যিটো প্ৰবল ঢৌ মানে জনতাৰ যিটো মানে শক্তি তাৰ লগত কোনো ফেৰ মাৰিব নোৱাৰে গতিকে মই কোনোবাই এনেকুৱা কাম কৰিছে কথা দি ৰাখিব পৰা নাই ঠগিছে প্ৰবঞ্চনা কৰিছে নিজৰ ব্যক্তি স্বাৰ্থৰ কাৰণে ক'বলৈ গুচি গৈছে এইবোৰ সময় আৰু জনতা এইবোৰ চব লক্ষ্য ৰাখিছে জনতা লক্ষ্য ৰাখিছে আপুনি মনত ৰাখিছে আপোনাৰ হৃদয়ত আছে না মই মোৰ কামক লৈ মই কাকো কোনো ব্যক্তি বিশেষক লৈ কেতিয়াও কোনো চিন্তা চৰ্চা কৰা নাই মোৰ চিন্তাটোত অসম মাতৃ অসমীয়াই মোৰ যিমান শক্তি আছে মই সিমান সেৱা কৰিবলৈ চেষ্টা কৰিম আশা কৰে যে এতিয়াও সেই লোকসকল ক'ৰবাত নহয় ক'ৰবাত কিবা প্ৰকাৰে যদি তেওঁলোকৰ মনলৈ আহে তেওঁলোক উভতি আহক আকৌ সেই যি জাতীয়তাবাদৰ কথা কৈছিলে সেই জাতীয়তাবাদৰ ধাৰাৰেই তেওঁলোক আগুৱাই যাওক কাৰণ দেখিবলৈ পোৱা গৈছিল বহু নেতাৰ নাম উল্লেখ কৰা হৈছে দীপাংক কুমাৰ নাথৰ কথাই যদি কওঁ আমি তেওঁ বিজেপিত যোগদান কৰিলে কিন্তু সদৌ অসম ছাত্ৰ সন্থাত থাকোঁতে যিটো এটা সন্মান আছিল যি ধৰণে ৰাইজে তেওঁৰ কথাত প্ৰতিয়ন গৈছিল বিশ্বাস কৰিছিল তেওঁৰ এষাৰি মাতত হাজাৰ হাজাৰ ল'ৰা ওলাই আহিছিল আজি কিন্তু সেই স্থান তেওঁৰ ক'ৰবাত নাই বুলি এটা কথা ওলাইছে তাৰ লগতে এনেধৰণেও হয় যে আপোনাক গছত উঠাই কিন্তু গুৰি কাটিলে আসুৰ যি তেতিয়াৰ লিডাৰ আছিলে গছত উঠাই গুৰি কাটিলে মই সকলো কথা চাইছোঁ কনচিকুৱেন্সেছ যে মই ওলাই যোৱাৰ পাছত মোক লগ নিদিবও পাৰে ভাৱনাটো আহিছে মোৰ তেতিয়াই আহিছে মই চব ভাবিয়ে মই সিদ্ধান্ত লৈছোঁ যে হ'ব পাৰে দুটা হ'ব পাৰে নিৰ্বাচনত মই ভালকৈ জিকিম বা মই কম চিট পাম বা মই শূন্য পাম মই যিটো আটাইতকৈ বেয়া ৱৰ্ষ্ট কেছ চিনেৰিঅ' বুলি কয় যিটো বেয়া সেইটো কথা ভাবিয়ে সিদ্ধান্ত লৈছোঁ আপোনালোকে যিটো কথা কৈছে কোনোবাই সংগত দিব পাৰে নিদিব পাৰে মই নিদিয়াটো ভাবি লৈছোঁ যে নিদিলে মই কি কৰিম মই তেতিয়াই মই নিজকে বহুতবাৰ ভাবিছোঁ বহুত বিশ্লেষণ কৰিছোঁ নিজক সুধি সিদ্ধান্ত লৈছোঁ এই সিদ্ধান্ত মোৰ ইয়াত কোনো প্ৰভাৱ পেলাব পৰা নাই গছত তুলি কি গুৰি কাটিব গছত মই নিজে উঠিছোঁ ভালকৈ চাই চিতি উঠিছোঁ কোনজোপা গছৰ ফল অসমৰ ৰাইজে খাবলৈ পাব কোনজোপা গছৰ মূল্য আছে গতিকে মই গছত তুলি গুৰি কাটিব পৰা পৰিৱেশ দিয়াই নাই তেওঁলোকে হয়তো কোনোবাই যদি ভাবিছে এইটো বেলেগ কথা তেওঁলোকৰ প্ৰতি মোৰ অকণমানো বেয়া ভাৱ নাই যিসকলে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰা বুলি আপোনালোকে ভাবিছে অকণমানো বেয়া ভাৱ নাই মই এইটো বহুত ভাবি চিন্তি নিজে সিদ্ধান্ত লৈছোঁ সেইকাৰণে আজিও মই হতাশ হোৱা নাই নহ'লে ফ্ৰাষ্ট্ৰেটেড মানুহ হ'লে দুবাৰ নিৰ্বাচনত হাৰিছোঁ প্ৰথমবাৰ দুটা নিৰ্বাচনত তৃতীয় স্থান পাইছোঁ তাৰ পাছতো যুঁজি আছোঁ কিয় মই জানো যে ইমান সোনকালে এটা ৰাজনৈতিক দল কৰি সাংগঠনিক ভেটি শক্তিশালী সুদৃঢ় কৰাটো ইমপ্ৰেক্টিকেল অবাস্তৱ কথা প্ৰায়োগিকভাৱে শুদ্ধ আৰু সত্য নহয় কিন্তু আমাৰ গোটেই কথাটোৰ লগত অসম মাতৃৰ কথাটো জড়িত যিহেতু হৈ আছে অসমৰ ভৱিষ্যতৰ কথা কাৰণে আমি যিহেতু কাম কৰিছোঁ গতিকে হতাশ হোৱা নাই
আৰু মই কোনোবাই আপোনালোকে যিটো ভাবিছে যে কোনোবাই আমাক ঠগিছে গছত তুলি গুৰি কাটিছে বা একাষৰীয়া কৰিলে আমাক মই নাভাবোঁ যে আমি জনগণৰ লগত আছোঁ জনগণে যদি একাষৰীয়া কৰে তেতিয়াতো বেলেগ কথা ৰাইজে একাষৰীয়া কৰিলে একাষৰীয়া হ'ব তাৰ বিৰুদ্ধে কোনেও লুৰিণজ্যোতি গগৈক একাষৰীয়া কৰিব নোৱাৰে ডিব্ৰুগড় যি লোকসভা নিৰ্বাচন বিগত ডিব্ৰুগড় লোকসভা নিৰ্বাচনত আপুনি সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল সৰ্বানন্দ সোণোৱালে যিমান ভোট তেওঁ লাভ কৰিছিল আপুনিও কিন্তু বহু সংখ্যক ভোটেই লাভ কৰিছিল কিন্তু খুৱাঙত আপোনালোকৰ ৰিজাল্ট ভাল হৈছিল বিভিন্ন বিধানসভা সমষ্টিসমূহত আপোনালোকৰ ৰিজাল্ট ভাল হৈছিল তাতে যদি সমিল মিলেৰে যদি খেলা হ'লহেঁতেন তেতিয়াহ'লে হয়তো কিছু টাফ হ'লহেঁতেন কথাটো এতিয়া মই এটা অভিযোগ সেই সময়ৰ অভিযোগ এতিয়াও প্ৰাসংগিক অসমত দুটা লবি চলে বুলি সকলোৱে জানে এটা হৈছে সৰ্বানন্দপন্থী এটা হৈছে হিমন্তপন্থী বিজেপিৰ কথা যদি আমি কওঁ তেতিয়াহ'লে আপুনি সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবলৈ হিমন্তপন্থীৰ পৰা কেইবা কোটি টকা লৈছিল এই অভিযোগ সেইটো এটা হাস্যকৰ কথা এটা এইটো এটা বেছলেছ কথা এটা সেইটোৱে এটা ফলছ প্ৰপাগাণ্ডা কেম্পেইনিং এইবোৰে মেচিনেৰী এইবোৰে ব্যৱহাৰ কৰে এইবোৰ প্ৰশ্নই নাহে লুৰিণজ্যোতি গগৈয়ে কোনো মানুহৰ লগত এনেকুৱা ধৰণৰ অসাধু শক্তিৰ লগত যিয়ে মই তেওঁলোকক কওঁ যে তেওঁলোক অসমৰ যিটো জাতীয় চেতনাৰ বিৰোধী শক্তি তেওঁলোকে অসমক যথেষ্ট অন্যায় কৰিছে তেওঁলোকৰ লগত কোনো কাৰণতে কেতিয়াও কম্প্ৰমাইজ কৰা হ'বই নোৱাৰে তেওঁলোকে অসমক যিটো পৰ্যায়লৈকে লৈ গৈছে হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালো তাৰ আগত নিছে কোনোজন কম নহয় অসমৰ জাতীয় জীৱনৰ ধ্বংসমুখী যাত্ৰাৰ আৰম্ভণি সৰ্বানন্দ সোণোৱালে কৰিলে আৰু তাৰ পিছৰ যাত্ৰাটো প্ৰতিনিধিত্ব কৰিছে হিমন্ত বিশ্ব দুইজনৰ মাজত যদি তুলনা কৰিবলৈ কওঁ মানে তেওঁলোকৰ নিজৰ দলৰ মাজত মুখ্যমন্ত্ৰীক লৈ কাজিয়া হৈ থাকিব পাৰিব আমাৰ কথা হ'ল আদৰ্শগত কথাহে তেওঁলোকে সাম্প্ৰদায়িকতা সৃষ্টি কৰিছে বিভাজন সৃষ্টি কৰিছে কোন অকণমান নীতিনিষ্ঠ কোন নীতি কাৰোবাৰ নাই এইটো মোৰ কথা নহয় অসম কেন্দ্ৰিক কথাত তেওঁলোকে আমাক কিমান ক্ষতি কৰিছে কা জাপি দিছে সৰ্বানন্দ সোণোৱালৰ দিনত হিমন্ত বিশ্ব শৰ্মাই সমৰ্থন কৰিছে তাৰমানে ইয়াত কোনো পাৰ্থক্য নাই জাতীয় যিটো বিষয় জাতিটোৰ অন্যায় কৰা কামত সৰ্বানন্দ সোণোৱালে যিমান অন্যায় কৰিছে হিমন্ত বিশ্ব শৰ্মাই ইয়াত কোনো ধৰণৰ পাৰ্থক্য নাই গতিকে তেওঁলোকৰ নিজৰ মাজত লবি হৈ আছে এইটোতো হ'বই আৱশ্যকভাৱী কাৰণ তেওঁলোকৰ টকা পইচা সিন্ডিকেটৰ লগত জড়িত সিন্ডিকেটৰ ধন কোনে বেছি পাব কম পাব এইবোৰ লগত জড়িত পাৰে নিদিবও পাৰে চৰ্চা এটা উত্থাপন হৈ থাকে চৰ্চা চলি থাকে মই সেইবাবে আপোনাক স্পষ্টকৈ সুধিছোঁ কণ্ঠশিল্পী দীপলিনাৰ লগত আপোনাৰ নামটো সাঙুৰ খাই থাকে আৰু দেখিছে হাঁহিছে আপোনালোকে শুনিছে নিশ্চয় কণ্ঠশিল্পী দীপলিনাৰ সৈতে আপোনাৰ নামটো সাঙুৰ খাই থাকে কিবা আপোনালোকৰ প্ৰেম আছে চোক সামাজিক মানুহ বা যিবোৰ সমাজ জীৱনৰ লগত মানুহৰ মাজত চৰ্চা মানে তেনেকুৱা মানুহৰ চৰ্চা থাকিবই থকা মানে চৰ্চা থকাটো স্বাভাৱিক আপুনি ডিনাই কৰিছে আছে নাই ব্যক্তিগত কিন্তু এইটো চৰ্চা থাকিব এইটোত আৰু কোনো বাধাও দিব নোৱাৰে মানে চৰ্চা চলি আছে চলি থাকিব ধোঁৱা ওলাইছে যেতিয়া জুই ক'ৰবাত থাকিব লাগিব আপুনি ডিনাই কৰা নাই কথাটো চক চৰ্চাটো স্বাভাৱিক কথা আমাৰ গতিকে চৰ্চা চলি আছে বিভিন্ন ধৰণৰ চৰ্চা